গাইছ নমস্কাৰ এণ্ড গুড মৰ্ণিং সকলোকে। বৰ্তমান টাইম হৈছে কেইটা জানো না, 5:06 আৰু মই ৰাতিপুৱাই আহি পাইছো জিমৰ তলত। জিম কৰিব নহয়, এতিয়া পতা ভাড়া আছে। ৰাতি জমেট' মাৰিলো, গোটেই ৰাতি মানে জমেট' মাৰি এতিয়া আকৌ ভাড়া মাৰিব যাই আছো। টোপনি মাৰাই নাই, বিদ্যা কৈছো। জাষ্ট ৰুমত গৈছো, গা পা ধুইছো, ধুই পেলাই চিধা আহি গৈছো। বাকী মোৰ আউটফিটটো কেনে লাগছি? টি চাৰ্ট, লং পেণ্ট, চেণ্ডেল প্ৰায় একে কালাৰৰ। এতিয়া যাই আছো, জমেটৰ বেগটো বান্ধাই আছে মানে শালপতিৰ ভাড়া। শালপতিৰ দাদাক নে ভায়াক কয় কাৰ্বি আংলং যাব বোলে। ডিফু নে ডিফুত যাব বোলে। এতিয়া ড্ৰাইভাৰ পোৱা নাই, সেইকাৰণে মোক ফোন কৰিছিল। মই বোলো হ'ব দে, যাম, টেনশ্যন নাই। এতিয়া বৰষুণো খালি কিনকিনে মাৰি আছে ভাই। এতিয়া 7:40 মানৰ আগত মই মানে শালপতিৰ ঘৰ পাব লাগে। গাইছ আহি পালো শালপতিৰ ঘৰ। এতিয়া মাছাৰৰ ঘৰ মানে এইটো নহয় আৰু বেকচাইড এই সিগিটা এতিয়া সেইটো ঘৰ মানে সেইফালে ভিতস্ত। সেইটো বেলেগ, সেইটো বেলেগ। বাকী গাড়ী যাব চাগে এখানে। নিয়জ হয় দে, নিয়জ বুলি কৈছিল না, নিয়জে আৰু চাব লগা নাই আৰু মোচান দেখিলে গম পাই গাড়ী। গাইছ আহি গেলো ভিতৰত গাড়ীৰ আৰু চাবি সেই পাত মানে আমাৰ শালপতি আছে ঘুমে তলতে আছিল। চাবি মোক ফোন কৰি ক'লা ক'ত আছে, তাকে লৈ আহিলো। এতিয়া গাড়ীখন কিমান কিলোমিটাৰ চলিছে আৰু মানে শালপতিৰ ভায়েক যাব এই ডিফু। কি কনফাৰ্ম কৰি দিয়া। বেলেগ লাৰিব লগা নাই। ৰানিং কিমান হৈছে সেইটো চাব লাগে। 45,000 বেছি চলা নাই গাড়ী। আৰু এটা মিটাৰ নাই নেকি? ইয়াতেও নাই। অডোমিটাৰটো চেঞ্জ নহয় নেকি? অকল সেইটোৱে থাকে। গাড়ীত তেলো নাই, ঘণ্টা কটা ব্লিংক কৰি আছে। বাৰু কথা নাই, মোৰনো কি টেনশ্যন এইগিলা। বাকী চিটটো অলপমান এডজাষ্ট কৰি লওঁ আৰু গাড়ীখন ইয়াৰ পৰা উলিয়াই লৈ মানে বাইকখন এইখিনি জেগাত মানে এই গাড়ীখনৰ জেগাত বাইকখন পাৰ্কিং কৰিব লাগে আৰু গাড়ীখন চাইড কৰিব লাগে। এইখিনি কৰি লওঁ আৰু লেফ্ট চাইডে যোনটো মিৰৰ সেইটো অলপমান এডজাষ্ট কৰি লওঁ। আৰু তলত দেখি এইটো মস্ত খাই আছে, সেইকাৰণে এইটো চাওঁ এই খাইটোৰ কাৰণে অলপমান তলত দেখি এংগলটো মিলাই ল'ব লগা হৈছে। বাকী খাই ফোন মাৰি শালপতি ছাৰ কিমান মান টাইম লাগব? চাহ খাই নেকি? মই নালগে দে, হ'ব। এই মই খাই আৰু পিছে ক'ত গেছি? অ দে দে, বঢ়িয়া, এনজয় কৰা ঠাণ্ডা বতৰ। দে হৈ যাব, টেনশ্যন নাই। দে বাকী আমাৰ ছাৰ ঘুমাই আছে। এতিয়া গাড়ীত তেল নাই, এইখন গাড়ী লৈ যাম বুলি ভাবিছিলো। লৈ যাওঁ হলেও নেকি? কেচি অন আছে নেকি? দি ব্ৰেকগেল লগে দি হেণ্ড ব্ৰেক নুমাই দি বহুত দিন মানে প্ৰায় এসপ্তাহ মানৰ মূৰত চাগে মই গাড়ীত ভৰি দিছো আকৌ। ষ্টেৰিং কিন্তু মানব লাগবো ভাই, ষ্টেৰিং মানব লাগবো দেই। ষ্টেৰিং ভাই মানে পাহৰি গৈছিলো। চুজুকিৰ দ্বাৰা অলপ টাইট হ'ব বুলি এক্সপেক্ট কৰি আছিলো। মনত পৰি গৈছে অৰখান চলোৱা। কি মাখন ষ্টেৰিং বে। গাড়ীখন এতিয়া হন্দি ভৰাই দিওঁ যাতে মই অলপমান অলপমান থাকিম। উপায় নাই আৰু গাড়ী দোকানখনৰ আগতে থৈ দিওঁ। ছেকেণ্ড কেমেৰা আছেচোন বঢ়িয়াকে, টেনশ্যনে নাই। मेरा बाइक को पार्किंग करना है गाइस। बाइक खान पार्किंग कर लो, লৈ ফেলে চাহ খাব যাম। ओके चलो চাহি পাত লৈ লওঁ। আইয়া নহ'লে হাল্লা কৰি থাকো গাড়ী। চিটডাল বহুত আগৰ গেছি। চলো চাহ খাব যাওয়াৰ আগতে এটা বস্তু দেখাব লগা আছে আপোনালোকক। মনত আছেনে নাই আপোনালোকৰ ক'ব নোৱাৰো। পানী থাকিল না মানে এই যোনটো এৰপে যোনটো এইটো ভিউ আছে, এই ভিউটো আপোনালোকে দেখা পাইছেনে আগতে? মোৰ চেনেলত ভিডিঅ'ত কাৰ মনত আছে কমেণ্ট কৰিবচোন এই ভিউটো। আৰু এইটো ৰুম
মানে যেতিয়া মই শালপতিৰ ঘৰত ভাড়াত আছিলো, শালপতি ছাৰৰ ঘৰত, তেতিয়া মানে এইটো ৰুমত আছিলো। আৰু এতিয়া বৰ্তমান আমাৰ ৰয়েল এনফিল্ড এটা আছে। অ' ছাৰ, কি কৰছ ঐ? অ' মাত দে। তাক জগৰ পানী আছে বে। এটা ওপৰত টেংকি বনাই আছে নেকি? নাজানো কি বা বনাই আছে। বাকী এই ফ্ৰেমটো কিন্তু মই মিছ কৰিছো দেই। নেটৱৰ্কত তামাম প্ৰব্লেম, কিন্তু বাকী নেচাৰ ফুল ভাইব আছে। এনেও য'ত নেচাৰ আছে তাতে মানে নেটৱৰ্ক নাপায়। অ' ছাৰ, গুড মৰ্ণিং। গুড মৰ্নিং, গুড মৰ্নিং। বাকী খা খবৰ ভাল? ছিক্স পেক দেখাই দিছোন একবাৰ। হা? এপছটো দেখাই দিছোন। কি এপছ? ছিক্স পেক। ভাল ছিক্স পেক এইবিলাকে গাইজ চাহ পানী খাই লৈ আমাৰ ছাৰক বাই বাই দাও। বাই ছাৰ বাই বাই, মোক অল দ্য বেষ্ট দি। চেফ জাৰ্নি। থেংক ইউ, থেংক ইউ। বাকী খালি এটা আহোঁতে মুভত স্প্ৰে লৈ গাইজ মুভৰ স্প্ৰে আনব দিয়াৰ কাৰণটো মই মেপত দেখাই আছো ৰ'ব। এক ছেকেণ্ড, গুগল মেপ, ইয়াতে যা, টিফু বুলি মাৰা। অ' ছাৰ, গুড মৰ্ণিং। 240 কিলোমিটাৰ 4 ঘণ্টা 44 মিনিট মেপত দেখাই আছে। বাকী কিমান টাইম লাগে ভগৱান জানে। আমাৰ ছাৰ টুপি নহ'লে কিবা বেলেগ বেলেগ লাগে বে। সুন্দৰ। তে ছাৰ বাই বাই। তলত ৰেডি হ'ল বোলে। ব'লক গাইছ, জাৰ্ণি আৰম্ভণি কৰিয়ে পোনপ্ৰথমে টেংকি ফুলকে তেল ভৰাই লৈছে মালিকে। মোৰনো কি টেনশ্যন বা, এতিয়া আৰু বিন্দাছ গান শুনি শুনি গাড়ী চলাব লাগে ন কি গাইছ। চলো। বুকুতে বুকু থৈ গাইছ মুতি আছো। মানে গাড়ী চলালেতো গমেই পায়। আৰু এইকেইটা চাকচোন কেনাই কেনাই মানে পিলপিলে আছে পকা ভাই। মুটি মুটি পচাই পেলাইছি মানুহ। তাৰে মাজত ময়ো এটা আছোন। বাৰু এতিয়া সোমাইছোঁ বঢ়িয়াকৈ এখন ধাবাত, য'ত নেকি মালিকে কম খৰচ হ'ব বুলি পেলাই ৰাস্তাৰ কাষতে মানে কম দামী ধাবাত খুৱাই দিছে আৰু। হ'লেও বঢ়িয়া খানা আছিল কিন্তু, একদম ফেণ্টাষ্টিক, 10 আউট অফ 10। মানে মাহলটো বেলেগ হ'ব পাৰে, কিন্তু খানা একদম ফাৰ্ষ্ট ক্লাছ ভাই। চলো বাকী এতিয়া খাই ল'লোঁ, আকৌ জাৰ্ণি আৰম্ভ গান শুনি শুনি। কিন্তু গাইজ গান বজাব পাই আছিলোঁ এইটো ক্লিপ লওঁতে, সেইকাৰণে ভইচ অভাৰ কৰি আছোঁ। বাকী ভিউটো চাওকচোন একবাৰ, কেনে লাগছি। এনে 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 কেনেকুৱা আন লাগছি মানে কমেণ্ট এটা কৰিবচোন। এনেকুৱা এনেকুৱা ভিউ ভাই, আৰুতো আছেই আপোনালোকে হাইৱেকেইটা চালিতো পাগলা হৈ যাব ভাই। গাইজ ভিউ কেনে, চব এটা মূত্ৰ বিসৰ্জন কৰাত লাগি আছে। বাকী ভাল লাগছে কিন্তু একদম ঠাই ঠাই ৰাস্তা। 110, 120 এ স্পীড, 130 মজা লাগছি। এইখানে এখন নিউজ আগৰ পে নিউজ জানে ভাই। বাকী কিন্তু গাইছ মানবা লাগব দেই, ৰাস্তাত মুতপেৰ কাৰণে নামছোঁ আৰু গাড়ী চলছোঁ। এই লাইফ কি ফেণ্টাষ্টিক ভিউ ভাই। মই মুখেদি কৈ পেলাই মানে বুজাব নোৱাৰোঁ আৰু। তাতে আৰু ফাই ফাই ৰাস্তা, স্পীড 110ৰ ওচৰা-ওচৰিয়ে চলি আছে। মানে 110, 105, 115, কোনোবাটো চান্সত 130, 135 উঠাই দিওঁ। মানে একদম ফিনফিনে ৰাস্তা পালি আৰু। বাকী ফেনৰ হাৱাত বহি বহি ভইচ অভাৰ কৰি আছোঁ, কাৰণ কাষ্টমাৰকেইটাৰ আগত অলপমান আনকমফৰ্টেবল ফিল হয় না, মোৰো লাজ লাগে। ব্লগাৰ হ'লে কি হ'ব, ব্লগাৰৰ নামত কলংক আনিছোঁ। সেইকাৰণে এতিয়া ঘৰত বহি বহি মানে ভইচ অভাৰ দি আছোঁ। বাকী ভিউটো চাই চাই বেলেগ চাব লগা একো নাই, কাৰণ মথুৰ পৰা আপোনালোকে সদায় চাই। বাকী আহি প্ৰায় পাইছোঁৱে কাৰ্বি আংলং। গাইছ ফাইনেলি আহি পাই গ'লোঁ ডিফু কাৰ্বি আংলং। এইটো চাওক ক'ত আছোঁ, এইটো দেখা পাইছে না, এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD ডিফু ইলেক্ট্ৰিকেল ডিভিজন। ডিফু ডিপু নহয়, ডিফু কাৰ্বি আংলং। বাকী কাষ্টমাৰকেইটা কাষ্টমাৰ বুলি কওঁ নাই, এতিয়া মালিক বুলি কওঁ। মালিক মানে গাড়ীখন আছে চেল্ফ ড্ৰাইভৰ, মানে এন্দৰো গাড়ী আছে, অডিও আছে, তোমাৰ ভেনু আছে, ড্ৰাইভাৰ আছে, এল্টো আছে। তথাপিও মানে ৰেণ্টত লৈছি। ধনী মানুহৰ মাইণ্ডছেট অলপ বেলেগ। বাকী কাম কৰিবৰ কাৰণে গেছে, সেইকাৰণে মোক গোটেইকেইখন গ্লাছ মাৰিলে। মই বোলো এইখিনিয়ে সময়ে বাকী আৰুতো ভিডিঅ'ত ভইচ অভাৰ দিওঁতেই গৈছে, কাৰণ লগত থাকিলে ভাল নালাগে না, বকি থাকিবা হাল্লা কৰি থাকিবা। এতিয়া বন্ধু হ'লে বেলেগ কথা, বুজা নাই ন। মানুহকেইটা বহুত ভাল, বহুতেই বেছি ভাল, মানে পুৰা ফ্ৰী। কিন্তু হ'লেও আৰু নিজৰো এটা কিবা ক্ষোভ এটা থাকে না, ভিডিঅ' বা একদিনীয়াকৈ।
সেইকাৰণে যিমান যি হ'লেও একদিনা মানে মানুহ এতিয়া 2-3 দিন লগ পালি পাৰি। বাকী গাড়ীবোৰ একদম ভৰাই দিছোঁ। এইফালে চোৱা স্কুটি আছে লাগালাগিকে, এইফালে এইখন নিয়ছ, এইখনৰ নিয়ছ, এইখনৰ নিয়ছ। বাকী গাড়ীখনৰ কিন্তু এচিটো ভাল, বাকী বস্তু নকওঁ। আৰু ছাছপেনশ্যনডাল তামাম হাৰ্ড পাইছোঁ ভাই, দলে দলে দিবা খোজে, ইচ্ছা ঠেকচা পায়। i10ৰে এনেকুৱা নেকি? মাৰুতি চুজুকিৰ অলপ চফ্ট পায়, মজা মানে ইমান এটা গম নাপায় আৰু। এই i20, i10 এই দুখনত মানে ঠেকচাটো অলপ বেছি গম পাওঁ। ময়ে পাওঁ না বেলেগে আপোনালোকেও কোনোবাই পায় মোক জনাবচোন। মানে এই দুখন গাড়ীত মই বহুত নটিচ কৰিছোঁ, মানে ঠেকচাটো অলপ বেছি পায় ডিজায়াৰ চিজায়াৰতকৈ বা চুইফ্টতকৈ। ঠেকচাটো বেছি ফিল হয়, মানে ছাছপেনশ্যনটো বেছি হাৰ্ড ফিল হয়, টাইট আৰু এনেকুৱা। হ'ব পাৰে অলপমান ষ্টেবল হ'বৰ কাৰণে হয়তো হাৰ্ড কৰিছে এনেকুৱা এনেকৈ। মাৰুতি চুজুকিৰ গাড়ীলে পাতলা না, সেইকাৰণে আকৌ চফ্টটো লাগে অলপ। মানুহ বহিলে লোড হ'লে বঢ়িয়া জাম্পিং কৰে। চিনাক শিকলে আৰু বকব লগা নাই। বাকী আহি পেলাই তামাম টোপনি লাগছে, যোৱা ৰাতি ঘুমোৱা নাই না। শুব গেলি মোৰ নুঘুমোৱা এতিয়াক লাগি প্ৰায় 20 ঘণ্টা 22 ঘণ্টা হৈ গ'ল। কালি না 24 ঘণ্টা পাৰ হ'ল। কালি 10টা বজাতে উঠিছিলোঁ, 10টা বজাৰ পৰা ঘুমা নাই, ৰাতিপুৱা 10টা বজাৰ পৰা যাওঁ কালি। আজি 10টা বাজি গ'ল। বৰ্তমান টাইম হ'ল 2:09, 10টা বাদ দি 10টা 11টা 12টা 1টা 2টা 4 ঘণ্টা, 24-4 28 ঘণ্টা ঘুমোৱা নাই এতিয়াক লাগি। ঘুমোৱাই নেকি মই অলপ সময়, আকৌ আহি পাবই, আকৌ যাওঁ বুলিয়ে ক'ব আৰু টোপনিৰ মজ লাগিলে দিগদাৰ না, সেইকাৰণে ঘুমোৱাও নাই। এডাল দুডাল ধূপ জ্বলাই আছোঁ, সিহঁতে গম পায়। আৰু সিহঁতেও গুটকা চুটকা খাই, টেনশ্যন নাই, পূৰা ফ্ৰী মানুহ। বাকী চাওঁ কিমান টাইম ৰখে। এতিয়া গেলি অলপ দিগদাৰ, অলপমান ঘুমাব পালি ভাল লাগিল হয়। বা এহেঁতে যদি কোনোবা এটা চলাওঁ বুলি ক'লা হয়, গোটেইকেইটা চলাব জানে। গোটেইকেইটা মানে এটাই নাজানে, দুটাই জানে। মই ড্ৰাইভাৰ হৈছোঁ, মই এহেঁতে চলাওঁতে আশা কৰিলে ক'ত হ'ব। পইচাটো ময়ে পাম, চলাব পাৰিম, টেনশ্যন নাই। ক'ৰবাত ধৰিলোঁ ৰাস্তাত নামি পেলাই ৰেড বুল এটা খাই ল'ম, খাই ল'লে হৈ যাব। কফি আৰু ৰেড বুল পাই গ'লেতো মজা হৈ যাব, টোপনি ফাটি যাব। আৰু যাই পেলাই ইচ্ছা পৰিম না, বিয়াৰ এটা মাৰি ল'ম লগা হ'লে যাই পেলাই ৰুমত, মানে ইচ্ছা ঘুমাম কম বুলি ক'লেও আৰু 12 ঘণ্টামান ঘুমাম। আৰু ভাই সাৰি পোৱাত নাই, ফোন চোন চাইলেণ্ট কৰি পেলাই বেয়া ঘুমাম। বাকী চাওঁ কিমান টাইম লগাই আৰু কেইটা বজাত যাই পাওঁ ঘৰ। আপোনালোকেতো ব্লগটোত গোটেইখিনি গম পাবই। এনাৰ্জি থাকক নাথাকক ব্লগ বনাম, টেনশ্যন নাই। অলপ ময়ো ৰেষ্ট লওঁ মানে কি আৰু গান শুনিম, গান বাজি আছে চাগে ৰ। বেছ চাওঁ হাচতীয়া মৰম দিবি গোপনে গোপনে। গাইজ খাই লৈ পেলাই এতিয়া আকৌ ঘৰমুৱা হৈছোঁ। বাকী বৰ্তমান আহি আমি পালোঁ মাঞ্জা, জেগাটোৰ নাম মাঞ্জা ক'ত লেখা আছে দেখা পালি ভাল লাগিলে। এইকেইটা কাষ্টমাৰ ইয়াতে কৈছে ক'ত মই শুনছোঁ। এতিয়া গাড়ী এতিয়া ইয়াৰ পৰা গুৱাহাটী কিমান কিলোমিটাৰ আছে জানা? দেখাই আছোঁ ৰ'ব, 230 কিলোমিটাৰ আছে ছাৰ। দেখাছি আৰু 230 কিলোমিটাৰ যাবই লাগিব। ইয়াক কিমান টাইম লাগে চাওঁ, ৰাতি কেইটা বজাত যাই পাওঁ। বাকী ইয়াতে দেখা মতে 4 ঘণ্টা 32 মিনিট লাগব আৰু যাই পাওঁ আমি 11:30। দেখা যাক বাৰু কেইটাত পাওঁ। গাইজ গান শুনি শুনি আহি থাকোঁতে মাজতে দেখা পালে এসোপা এক্সিডেণ্ট। যোৰাপাটত হৈছে, ট্ৰাক পাল্টি গৈছে। এই ট্ৰাক ড্ৰাইভাৰকেইটাও কেনেকৈ গাড়ী চলাই এহেঁতেহে জানে। ইমান এক্সিডেণ্ট, মানে যাওঁতেও দেখিছিলোঁ আহোঁতেও দেখিছোঁ। বাকী বাদ দিয়ক, এটা বাম্পাৰ গুড নিউজ আছে। ফাইনেলি আহি পালোঁ আমি। জেগাখিনি গেছ কৰকচোন কোৱাৰ আগত। ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰ ক'তনো আৰু কেমেৰাত গম পাব। বাকী আহি পেলাই মজা লাগিল আৰু ৰিভিউটো আপোনালোকে চাওক লাষ্টৰ। গাইজ ফাইনেলি সুকলমে মানে একো অসুবিধা নোহোৱাকৈ ৰাস্তাত শালপতিৰ ঘৰ পালোহি। এখন গাড়ী এটা পাৰ্কিং হৈ গ'ল তাকে। এতিয়া মই বাইকো পুৰা ওলাই লৈছোঁ, চাবি তাবি গোটাই দিছোঁ। এতিয়া চিধা ৰুমত যাওঁ। ভিডিঅ'টো এণ্ডিং কৰিছোঁ। টাটা বাই বাই, গুড নাইট। লগ পাই আছোঁ অহাকালি।